অসমবাসী ৰাইজে কি ফাষ্ট ট্ৰেক আদালত নালাগে বুলি আপোনাক কৈছিলে নেকি কেতিয়াবা? কোনোবাই কৈছিলে নেকি অসমৰ মানুহে? অসমৰ কোনোবা মানুহে জুবিন দাৰ বিচাৰ প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেক আদালতত হ'ব নালাগে বুলি কৈছিলে নেকি? কি কথা ক'বলৈ আহে ফাল্টু মানুহৰ নিচিনাকে যে ফাষ্ট ট্ৰেক আদালতৰ কথা অসমৰ মানুহে কোৱা নাই? কিয় কোৱা নাই? প্ৰতিজন মানুহে কৈ আছে যে বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হ'ব লাগে বুলি। আজি তাৰ পাছত তেওঁ ক'বলৈ আহিছে যে অসমৰ মানুহে যেতিয়া ফাষ্ট ট্ৰেক আদালতৰ কথা ক'ব তেতিয়াহে তেওঁ বিবেচনা কৰিব। জুবিন দাৰ মৃত্যুৰ দিনটোৰ পৰাই সকলোৱে কৈ আছে আমাক ন্যায় লাগে, ন্যায় লাগে, জুবিন দাৰ জাষ্টিছ লাগে, আমি সদায় চিঞৰ বাখৰ কৰি আছো। তাৰ পাছত তেওঁ এতিয়ালৈকে গম পোৱা নাই যে ন্যায় বিচাৰিছে নে নাই বিচৰা। কি কথা ক'বলৈ আহে? গতিকে আমাৰ কথা অতি স্পষ্ট, এই বিজেপি পাৰ্টিটো মাৰ্ডাৰ পাৰ্টি হয়। আচলতে জুবিন দাৰ হত্যাৰ ক্ষেত্ৰত এই বিজেপি পাৰ্টি জড়িত। সেই অভিযোগবিলাক এনেই অহা নাই। ছিংগাপুৰলৈ জুবিন দাক বিজেপি চৰকাৰে লৈ গৈছিলে, সেই কথা আমি এতিয়া উলিয়ামহে লাহে লাহে। আমি কৈ আছিলো, আকৌ সেইটো নেৰো কিন্তু কেতিয়াও। জুবিন দাক ছিংগাপুৰলৈ কোনে নিছিলে? ডাইৰেক্ট বিজেপি চৰকাৰে লৈ গৈছিলে। বিজেপিয়ে জুবিন দাক ছিংগাপুৰলৈ নিয়াৰ পাছত তাত প্ৰয়োজনীয় ব্যৱস্থাপনা কৰি নিদিলে, নিৰাপত্তাৰ ব্যৱস্থা কৰি নিদিলে। এগৰাকী শিল্পীক আপোনাৰ বিদেশলৈ নিমন্ত্ৰণ জনোৱাৰ পাছত সেই বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয় বুলি যে বস্তু এটা আছে, তেওঁলোক ক'ত শুই আছিলে? জুবিন দাৰ নিৰাপত্তাৰ ব্যৱস্থা তেওঁলোকে কিয় নকৰিলে? আজি তেওঁলোকে বিজেপি চৰকাৰে আজি কি কয় যে জুবিন দাৰ আচল অনুৰাগী তেওঁলোকৰ দলটোতহে আছে। সেই ফটুৱা লেকচাৰ আমি শুনিবলৈ ৰৈ থকা নাই ইয়াত। আমাৰ মূল কথা সেইটোৱেই যে জুবিন দাৰ যিটো হত্যাৰ ঘটনা, মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। গতিকে সেই হত্যাকাৰী দলটো হৈছে বিজেপি। কাৰণ বিজেপিয়ে আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিন দাৰ মৃত্যু হৈছে, বেলেগ কথা নাই। আৰু জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে বিজেপি চৰকাৰে। গতিকে সেই ছিংগাপুৰত জুবিন দাৰ হত্যা হৈছে, গতিকে সেই হত্যা পাৰ্টি হৈছে বিজেপি। গতিকে আমি এই মুহূৰ্তত বিজেপিৰ বিৰুদ্ধে সকলোৱে অৱস্থান কৰিব লাগে। জুবিন দাই কৈছে বিজেপি বটলামাল, বিজেপিক ভোট নিদিব। গতিকে জাতি ধ্বংসী কা আন্দোলনৰ সময়তো জুবিন দাই সৰব ভূমিকা পালন কৰিছিলে। এই পাৰ্টিক কোনেও ভোট নিদিব এই আহ্বানো জনাইছিলে। আৰু আমি দেখিছো যে জুবিন দাৰ লগত এই বিজেপিৰ সংঘাত আছে কাৰণে আজি বিজেপিৰ লিডাৰবিলাক আজি জুবিন ক্ষেত্ৰলৈ নাযায়। আজি জুবিন ক্ষেত্ৰক তেওঁলোকে যে ডাষ্টবিনলৈ ৰূপান্তৰ কৰিছে আপোনালোকে দেখিছেনে নাই? জুবিন ক্ষেত্ৰত কাৰেণ্ট কাটি দিছে, সেইবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে। জুবিন ক্ষেত্ৰত আচলতে যি ধৰণৰ বৰ্তমান সময়ত জুবিন ক্ষেত্ৰত যি ধৰণে নিৰ্মাণ কাৰ্য হ'ব লাগিছিলে সেইবিলাক হৈছে নে নাই আপোনালোকে বিবেচনা কৰি চাওক। আজি কেনেকে সেই জুবিন ক্ষেত্ৰৰ মাটি অশোক সিংঘালে নিজে তেওঁৰ মাটি বুলি কৈছে, এই কথা আপোনালোকে বিবেচনা কৰক। জুবিন দাৰ প্ৰতি তেওঁলোকৰ সঁচা সন্মান আছে নে নাই আপোনালোকে নিজে নিজক সোধক। আৰু জুবিন দাই ন্যায় যদি নাপায় তেনেহ'লে কোনো কাৰণতে বিজেপিক অসমৰ ৰাইজে ভোট দিয়া উচিত নহয়। জুবিন দাৰ কথাটো মূল কথা আমাৰ। জুবিন দা কাৰণ আমাৰ অসমৰ পৰিচয়, জুবিন দা আমাৰ সম্প্ৰীতিৰ প্ৰতীক, জুবিন মানে অসম, সেই কথাটো আমি মানি চলো। গতিকে জুবিন দাৰ যেতিয়ালৈকে ন্যায় নহয়, ইলেকশ্যনৰ আগত যদি ন্যায় নহয় তেতিয়াহ'লে আমি কোনো কাৰণতে বিজেপিক সমৰ্থন কৰা উচিত নহয়। সেই কথাখিনি কৈ থলো। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। এইটো বিজেপিক হলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ। ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম। কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, আৰু ন্যায় কোনে দিছে, চাৰ্জশ্বিট কোনে দিছে? বিজেপিয়ে দিছে। আপোনালোকৰ কথা ক'ব খুজিছোঁ, এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে, তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্তত জামিন দিলে, যিকোনো ন্যায়াধীশেই মহিলা বুলি
কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে মইতো ৰাইজৰ মতে চলো ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত তিনিটাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো অতৰুৱাৰ কাৰণে চব লাগি আছে আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয় তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি এইটো বিজেপি খলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ এজন মানুহক লৈ ইমান ৰাজনীতি মই জীৱনত দেখা নাছিলোঁ 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিলোঁ এটা বেটা আজিলৈকে জামিন পাব পৰা নাই আমাকতো ক্ৰেডিট দিব লাগিছিলে এতিয়া ষড়যন্ত্ৰ আৰম্ভ হৈছে এইগৰাকী জাজৰ পৰা কেছটো লৈ যাবৰ কাৰণে পিয়ৰ পলিটিক্স যে এজন মানুহৰ মৃত্যুক লৈ আমি শেষ পৰ্যন্ত ৰাজনীতি কৰিম এইটোতো ঠিক কথা নহয় আৰু ন্যায় কোনে দিছে চাৰ্জশ্বিট কোনে দিছে বিজেপিয়ে দিছে আজিলৈকে জামিন কিয় হোৱা নাই বিজেপিৰ কাৰণে হোৱা নাই এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম বাট ৰিস্ক উইল বি উইথ দ্য পিপল হু আৰ ডিমাণ্ডিং দিছ তেওঁলোকে ৰিস্ক ল'ব লাগিব কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই উই হেভ পুট এ ভেৰি গুড টিম অফ প্ৰচিকিউটৰ দ্য প্ৰচিকিউটৰ্ছ আৰ নট ৰিকমেণ্ডিং আজিলৈকে জিয়াউল কামাৰৰ দৰে প্ৰচিকিউটৰ তেওঁতো মোক কোৱা নাই যে ছাৰ কোৰ্টখন চেঞ্জ কৰিব লিখক বাহিৰৰ মানুহে কিয় কৈ আছে লিগেল এডভাইচ কাৰ পৰা আহিব লাগিব তেওঁ যেহেতু হত্যা হোৱা বুলি কৈছে নাম কেইটা কৈ দিয়ক আমিতো নামখিনি ওলাত বহুত কষ্ট পাই আছোঁ বহুত কষ্ট কৰিব লগা হৈছে ছিংগাপুৰত যাবলগীয়া হৈছে হাইকোৰ্টত যাবলগীয়া হৈছে উচ্চতম ন্যায়ালয়ত যাবলগীয়া হৈছে আইগতাত যাবলগীয়া হৈছে কিমান দৌৰি থাকিম আমাক অকণমান কষ্টটো কমাই দিলে ভাল পালোঁ যিহেতু হত্যাকাৰীৰ নাম মুখ্যমন্ত্ৰী জানে ৰাজহুৱাকৈ কৈ দিয়ক আৰু নিৰ্বাচন ভালদৰে খেলক ৰাজনীতি কৰিতো লাভ নাই জুবিন গাৰ্গৰ নাম লৈ সেইখিনি আৰু গ্ৰেপ্তাৰ হৈছে কিবা জানো গ্ৰেপ্তাৰ হৈছে এতিয়াতো তেখেতসকলেতো নিজৰ জামিন আবেদন উঠাই লৈছে আজিলৈ মই শুনা নাছিলোঁ যে বেল বিচাৰিছে আকৌ পিটিশ্যনখন উঠাই লৈছে এইটোতো আৰু ইয়াত বুজা যায় যে মুখ্যমন্ত্ৰীয়ে জুবিনৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়ে যে স্পষ্ট কথা আৰু তাত ইয়াৰ শিক্ষা পাব এই নিৰ্বাচনতে পাব ৰাইজ ভিতৰি একদম এতিয়াও জুবিনৰ আৱেগটো পাহৰিব পৰা নাই কোনো গতিকে এইটো ৰাজপথত যায় আৰু আন্দোলন কৰি কাজিয়া কৰিবতো নোৱাৰে এই নিৰ্বাচনত দেখিব বিজেপিক এটা ভিতৰুৱা যিটো সুবিধা হৈছে ৰাইজ কিন্তু এটা শিক্ষা পাব ৰেকিবুদ্দিন বিজেপিৰ এজেণ্ট বুলি ক'লে সাংবাদিকসকলেও হাঁহি দিয়ে তাৰমানে নিশ্চয় আপোনালোকে জানে যে ৰেকিবুদ্দিন বিজেপিৰ এজেণ্ট আৰু মুখ্যমন্ত্ৰীৰ চাকৰ হয় গতিকে তেনেকুৱা এগৰাকী বিজেপিৰ এজেণ্ট আৰু মুখ্যমন্ত্ৰীৰ চাকৰক বিশেষকৈ আমিতো কংগ্ৰেছৰ পৰাই অহা নহয় লাভ নাই সিহঁতে আজি 15 বছৰ এইবিলাক শুনিয়ে থাকিল চৰকাৰ থাকোঁতে একো গুৰুত্ব নাই এটাকৈ ওলাই গুচি গৈ আছে তাৰপিছত তেখেতসকলে আহি তেখেতসকল ডাঙৰ কথা ক'ব কঠোৰ ভাষা প্ৰয়োগ কৰিছে বুলি ক'ব কিন্তু ফলাফল 0 আপোনালোকে চাব কংগ্ৰেছৰ 15 পৰা 20খন আসন থাকিব মুখ্য বিৰোধীত থকা দল চৰকাৰত থকা দল 15 পৰা 20খন আসন থাকিব মুখ্যমন্ত্ৰী কি আহ্বান জনাই যে আৰু আজি এই জুবিন গাৰ্গখন মুখ্যমন্ত্ৰীক আহ্বান জনালে শুনিলেতো ভালে কথা আছিল আহ্বান জনাই লাভ নাই তেখেতক আহ্বান জনাই মোৰ কথা বাদ দিয়ক না মোৰ আহ্বান কি আছে অসমৰ ৰাইজৰে আহ্বান শুনা নাই
জুবিন গাৰ্গৰ বিষয়ে দেশ গম পাইছে, গতিকে মোৰ একো আহ্বান নাই মুখ্যমন্ত্ৰীয়ে। মোৰ কেতিয়াবা আহ্বান থাকিলে মই কংগ্ৰেছৰ এজেণ্টবিলাক যিবিলাক মুখ্যমন্ত্ৰীৰ লগত ভাল তেখেতসকলক ক'ম যে ৰেকিব আছে, জাকিৰ সিকদাৰ আছে, নন্দিতা দাস আছে, তেখেতসকলক ক'লে আচল কথাটো মুখ্যমন্ত্ৰী হয়তো শুনি পাব, কিন্তু মই ক'লে নুশুনে। এতিয়া মোৰতো পুলিচৰ তদন্ত পৰ্যায়ত আছে, আদালতত বেলেগকৈ চলি আছে। যিটো প্ৰথম জুবিন হত্যাৰ দিনা এটা গোচৰ লৈছিল সেইটো আদালতত চলি আছে, আৰু মোৰতো তদন্ত প্ৰক্ৰিয়াত আছে, আৰু মোক খুব সোনকালে মাতিব, মই সংবাদ মাধ্যমক জনাম। একাংশ নেতাৰ নেতৃত্বৰ ইমান জাবৰ মানসিকতা কিয় হৈছে? কালিৰ দিনটোত অসমলৈ আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। মই ৰাজনৈতিক দলৰ নেতা নহয়, কোনো ব্যক্তি নহয়, কিন্তু দিগন্ত কলিতা ডাঙৰীয়াই মোৰ এটা ভাল সম্পৰ্ক আছে ব্যক্তিগতভাৱে। সেই ব্যক্তিজনে কালিৰ দিনটোত এটা মন্তব্য কৰা দেখিলোঁ যে প্ৰিয়ংকা গান্ধীয়ে কামাখ্যা দৰ্শন কৰাত তেখেতলোকৰ আপত্তি আছে। অসমলৈ যে প্ৰিয়ংকা গান্ধী আহিছে তাত আপত্তি নাই, যে কামাখ্যা দৰ্শন কৰিছে তাত কিন্তু আপত্তি আছে। প্ৰিয়ংকা গান্ধীয়ে চাৰ্টিফিকেট দিব লাগে, 3টা পুৰুষৰ প্ৰমাণপত্ৰ দিব লাগে, তাৰ পাছতহে বোলে তালৈ কামাখ্যালৈ বোলে যাব পাৰে। প্ৰথমতে শুনি লওকচোন দিগন্ত কলিতাই কি কৈছে। কোনবিলাক ব্যক্তিয়ে যাব পাৰে সেই কথাখিনি তেখেতে জানিব লাগিব। প্ৰথমে তেখেতে স্পষ্ট কৰক তেখেতৰ বংশ আৰু পৰিয়াল। ক'বলৈ বেয়া লাগে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমি কামাখ্যা দৰ্শন কৰোঁ, আমাৰ 3 পুৰুষ অসমীয়া হিন্দু। ক'ব বেয়া লাগে কংগ্ৰেছে আমাক ৰাজনীতি কৰা বুলি ভাবিব। সঁচাকৈ তেখেতৰ পৰিয়াল 100% হিন্দু নে? আপোনালোকে দিগন্ত কলিতাৰ মন্তব্যটো শুনিছে। মানুহবোৰ ইমান নিৰ্লজ্জ নিকৃষ্ট কিয় মানসিকতাৰ হৈ পৰিছে? মানুহবোৰ মানুহ হ'ব কিয় পৰা নাই? আপোনালোকে সৎ ৰাজনীতি কিয় কৰিব পৰা নাই? আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক, কথা বাৰ্তাবোৰ আপোনালোকে সাৱলীলভাৱে কওক, সংযমভাৱে কওক, কিছুমান কথা বাৰ্তা চিন্তা চৰ্চা কৰি কওক। মন্দিৰত তলা নালাগে, মন্দিৰত সময়সূচীৰ কথা নাই, মন্দিৰত জাত পাতৰ কথা নাই। ভগৱানক চিন্তা কৰিবৰ বাবে কোন যাব পাৰিব কোন যাব নোৱাৰিব তাত কোনো বাধা নাই। নামঘৰলৈ যে মুছলমান যাব নোৱাৰিব তেনেকুৱা কোনো কথা নাই, মছজিদলৈ যে হিন্দু যাব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। আকৌ কামাখ্যা মন্দিৰলৈ যাবলৈ আপোনাক কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আপোনাক 3টা পুৰুষৰ প্ৰমাণপত্ৰ দিব লাগিব। ইমান নিজ মানসিকতাৰ কিয় হৈছে আপোনালোকৰ চিন্তাধাৰাসমূহ? নাপায় নহয়। আপোনালোক ইমান জনা শুনা অভিজ্ঞ মানুহ, বিৰোধী আসনত আপোনালোকে শাসকীয় দলত আছে, বিৰোধীৰ আসনত তেখেতলোক আছে বোলে বিৰোধী, সেই তেনেকুৱা কথাবোৰে আপুনি জুখিব নেকি? নিজৰ ব্যক্তিত্ববোৰ শুধৰণি কৰক। নাপায়, এনেকুৱা ৰাজনীতি নকৰিব। কাৰণ ৰাজনীতি সাৱলীল হ'ব লাগে, ৰাজনীতি উদাত্ত কণ্ঠৰে হ'ব লাগে, সমস্যা সমাধানৰ বাবে হ'ব লাগে। আপোনাক যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ কাৰণে দিছে সেই প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ উন্নয়নৰ বাবে কাম কৰিব লাগে, ৰাইজৰ বাবে কাম কৰিব লাগে। এই বিভেদকামী মনোভাৱবোৰ, ঘৃণাৰ ৰাজনীতি, এইবোৰ কৰিব নালাগে নহয়। আহক, কোনোবা নেতা নেতৃত্ব আহিছে, অসমলৈ আহিছে, সন্মান কৰিছে, তেখেতলোকে মা কামাখ্যা গৈছে, নাজানেও যদি কামাখ্যাত কি হয়, কেনেকুৱা কি শক্তিপীঠ জনোৱাটো আমাৰ দৰকাৰ। গতিকে এইবোৰ কথা নক'ব, নাপায়। আপোনালোক ৰাইজৰ নেতা, আপোনালোকে এটা সন্মানীয় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। এইবোৰ কথা ক'লে আমি দুখ পাওঁ দিগন্ত দা। ব্যক্তিগতভাৱে যদিও ভাল, কিন্তু সামাজিকভাৱে আমাৰো এটা দায়িত্ব আছে। সেইটো বাবে আপোনাক এবাৰ সোঁৱৰাই দিছোঁ, এইবোৰ কথা নক'ব। অন্ততঃ আপোনালোকৰ দৰে মানুহৰ মুখৰ পৰা এইবোৰ কথা ক'লে শোভা নাপায়। ৰাজনীতি কৰক, কিন্তু এইবোৰ মন্দিৰ মছজিদ জাতি এইকেইটাক লৈ ৰাজনীতি অকণমান এৰাই চলকচোন, সৎ ৰাজনীতি কৰক। ভূপেন বৰা এনেকুৱা এগৰাকী লোক যিজনে ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ সুবিধাবাদৰ আশ্ৰয় লৈছে। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুৰ সমৰ্থনত যেতিয়া সম্পাদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেইখিনি সময়ত ৰাজনৈতিক কাৰণত তেওঁৰ বিপৰীতে থকা প্ৰাৰ্থীগৰাকীৰ নমিনেশ্যন উইথড্ৰ কৰিছিল, আৰু সেইখিনি সময়তে তেওঁ ৰজগলিত এগৰাকী বিশেষ ব্যক্তিৰ লগত এক বৈঠকত মিলিত হৈছিল। আৰু সেই বৈঠকৰ পিছতে তেওঁ নভা এম্বেচাডৰ, চৰকাৰে যোগান ধৰা নভা এম্বেচাডৰ গাড়ীৰে তাৎক্ষণিকভাৱে গুৱাহাটীলৈ আহিছিল, আৰু গুৱাহাটীৰ ষ্টাৰ হোটেলত তেওঁ বাহৰ পাতিছিল। বাহৰ পাতি নিশা তেওঁ গোপনে হিতেশ্বৰ শইকীয়াৰ লগত মিলিত হৈছিল। একমাত্ৰ কংগ্ৰেছৰ জ্যেষ্ঠ প্ৰবীণ প্ৰভাৱশালী নেতা মণিকুমাৰ চুব্বাক মণিকুমাৰ চুব্বাক আপুনি যিমান ভাবে তাতকৈ বেছি পৰিমাণে সহযোগিতা কৰি তেওঁ যুৱ কংগ্ৰেছৰ সম্পাদক হৈছিল। মাতন সিং আৰু মণিকুমাৰ চুব্বাৰ আশীৰ্বাদত যুৱ কংগ্ৰেছৰ সম্পাদক হোৱা ভূপেন বৰাই মণিকুমাৰ চুব্বাৰ লগত কি ধৰণে কাম কৰিছিল আমি জনাম নেকি? আমি তথ্য দিম, সাক্ষী দিম নেকি ইমান পৰ্যায়লৈ আগবাঢ়িছিল? আৰু এইগৰাকী ভূপেন বৰাক আপোনালোকে ভৰসা কৰি যুদ্ধ কৰিব আহিছে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে। ৰিপুণ বৰা, ভৰত নৰ, ভুৱনেশ্বৰ কলিতা আদি নেতাৰ লগত এক ধৰণৰ সম্পৰ্ক স্থাপন কৰি তেওঁ কেৱল বিত্তীয় লেনদেন কৰিছিল।
আনকি ভূপেনেশ্বৰ কলিতা, যেতিয়া ভূপেনেশ্বৰ কলিতা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছিল, সেইখিনি সময়তো টিকট প্ৰদানৰ কেতবোৰ অভিযোগত অভিযুক্ত হৈছিল ভূপেন বৰা। এইগৰাকী ভূপেন বৰা, যিগৰাকী ভূপেন বৰাৰ বাল্য বন্ধু ৰাজেশ যোশী, এতিয়া SCRT কেলেংকাৰীৰ একাধিক কেইবা কোটি টকাৰ কেলেংকাৰীত নিমজ্জিত হৈ জেলত আছে। ৰাজেশ যোশী এই ভূপেন বৰাৰ বন্ধু, অতি আত্মীয়, অতি নিকট বন্ধু। আমাৰ কোনো তেওঁৰ লগত ব্যক্তিগত শত্ৰুতা নাই, কিন্তু এইখিনি সময়ত জাতিৰ এই সন্ধিক্ষণত, এইখিনি সময়ত অসমৰ সাধাৰণ জনতাই পৰিৱৰ্তন বিচৰাৰ সময়ত, এইখিনি সময়ত যিসকলে মূল্যবদ্ধ ৰাজনীতি বিচাৰিছে, এইখিনি সময়ত মানে যিসকলে পৰিৱৰ্তন বিচাৰিছে, গতিকে এইখিনি সময়ত যদি জাতিক লৈ গাদ্দাৰী কৰে, জাতিক লৈ প্ৰবঞ্চনা কৰে, এইখিনি সময়ত যদি ভূপেন বৰাৰ দৰে লোকসকলৰ মুখাবোৰ খুলি দিয়া নহয়, তেতিয়াহ'লে ডাঙৰ কথা হ'ব। গতিকে গৌৰৱ গগৈ ভূপেন বৰাই পাত্তা নিদিয়ে, গৌৰৱ গগৈ ভূপেন বৰাই গুৰুত্ব নিদিয়ে, গৌৰৱ গগৈৰ টিমটোক, গৌৰৱ গগৈৰ দলটোক ভূপেন বৰাই বৰপিৰা পাৰি নিদিয়ে। কাৰণ গৌৰৱ গগৈৰ লগত যদি তেওঁৰ সমকক্ষ তেনেকুৱা উপযোগী, তেনেকুৱা যোগ্য লোকসকলক এৰি দিয়া হয় বাটটো, তেতিয়াহ'লে বিপদ তেওঁৰ আহিব, তেওঁ নিদিয়ে। আৰু সেইকাৰণে MP ইলেকশ্যনত গৌৰৱ গগৈক হৰুৱাবৰ কাৰণে ভিতৰে ভিতৰে ষড়যন্ত্ৰ কৰিছিল, এয়াও অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। গতিকে এইগৰাকী ভূপেন বৰা, যি ভূপেন বৰাই নতুন প্ৰজন্মৰ বিচক্ষণ ৰাজনীতিক গৌৰৱ গগৈক গুৰুত্ব নিদিয়ে, বা নতুন প্ৰজন্মৰ যিসকল যোগ্যৱান সামৰ্থ্যৱান তাত দলীয় নেতা আছে, তেওঁলোকক গুৰুত্ব নিদিয়ে, তেওঁলোকক বহাই থয়, তেওঁলোকক কথা ক'ব নিদিয়ে, সেইগৰাকী ভূপেন বৰাই কি কৰিব এই কথাটো জনা আছে। ভূপেন বৰাই যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বা বিজেপিৰ বিৰুদ্ধে বৰ্বৰ কথা কৈ আছিল, তেওঁৰ ঘৰ উচ্ছেদৰ নামত এখন নটিচ গৈছিল নহয়, তাৰপিছত ঠাণ্ডা। গতিকে হাতে হাতৰে লগ লাগি এওঁলোক চব মানে এওঁলোকৰ পিছফালটো চবৰে বোকাময়, এওঁলোকৰ পিছফালটো চবৰে পুতিগন্ধময়। এওঁলোকে আচলতে প্ৰত্যেকৰে এটা এটা বিভিন্ন লেতেৰা ৰূপ আছে, স্বৰূপ আছে, যিবোৰ শাসক পক্ষৰ প্ৰত্যেকেই জানে, আৰু এওঁলোকে শাসক পক্ষৰ বিৰোধিতা স্পষ্টভাৱে এই কাৰণে কৰিব নোৱাৰে, এওঁলোকৰ অৱস্থা কি হ'ব এওঁলোকেও জানে। আৰু ভূপেন বৰা এতিয়া বিজেপিত গৈ পেলাই মোৰতো আচৰিত দেখিছোঁ যে ইমানবোৰ গালি পৰাৰ পিছত তেওঁ যে গৈছে, গতিকে তেনেকুৱা এজন নিলজ্জ মানুহৰ কথা আমি নাপতাটো ভাল হ'ব। ভূপেন বৰা আমাৰ কাৰণে আজিৰ তাৰিখত ফেক্টৰ নহয়, মোৰ কাৰণেতো এবছৰ আগৰ পৰাই ফেক্টৰ নহয়। 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। তেওঁ এনি টাইম আমাৰ সেইখন যে এই যে ভেনখনতো গৈছিলে, তেতিয়া ৰামায়ণ মহাভাৰতৰ কথা কৈ থাকিছে। 2 নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? আমি ধৰ্ম ৰাতিপুৱা ওলাই আহোঁতে ধূপ ধূনা দি ঘৰত কৰি অহাৰ পিছত দিনটো ধৰ্মৰ বেপাৰী আমি নকৰোঁ। ধৰ্মৰ এজন বেপাৰী আন এজন ধৰ্মৰ বেপাৰী তালৈ গুচি গৈছে, অনবৰতে শ্লোক লিখি থাকে, কবিতা লিখি থাকে, একো কাম নাই কাৰণে কবিতা লিখি থাকে, শ্লোক কৈ থাকে। ইমান ধৰ্মৰ কথা কোৱা মানুহজনে, মা কামাখ্যাৰ নামত শপত লোৱা মানুহজনে, বৰদোৱাৰ নামত শপত লোৱা মানুহজনে, মা কামাখ্যাৰ মই আপোনাক কৈছোঁ এটা জাগৃত এটা ব্যৱস্থা আছে। এই মা কামাখ্যাৰ নামত যিজন মানুহে শপত লৈ, বৰদোৱা থানৰ নামত শপত লৈ বিজেপিৰ আজি এই নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ গেৰুৱা আজি পোষ্টাৰৰ মাজেদি তাত সোমাইছে, তেওঁক ধ্বংস মা কামাখ্যাই কৰিব, বৰদোৱা থানেই কৰিব। সুবিধাবাদী মানুহক যিমান সুবিধাই নিদিয়ক, তেওঁ সুবিধা কংগ্ৰেছে যথেষ্ট দিছে, সৰ্বোচ্চ অসমৰ আসনখনত বহাইছে, আৰু কি সুবিধা দিব লাগে? তেওঁ যে সেইখন চকীত বহি হিমন্ত বিশ্ব শৰ্মাক যে খবৰ লিক কৰি থাকে, তেওঁকতো মই বিজেপিলৈ যোৱাৰ আগতেই মই চবকে কৈছোঁ যে লিকেজ মানুহজন যে আমাৰ যে খবৰ লিক হয়, মেইন মানুহজনতো তেওঁৱে খবৰ লিক কৰে। গতিকে ভূপেন বৰাৰ কথা আৰু নাপাতিব। ভূপেন বৰা এতিয়া আজি সোমাই গৈছে, তাৰপিছত গমটো ঠেকেচাটো তাত কি পাব তেওঁ আপোনালোকে চাই থাকক। এই ভূপেনেশ্বৰ কলিতাৰ এতিয়া চৰ্চা হয় নেকি? ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া জিমত যাই থাকে, ৰাণা গোস্বামীৰ চৰ্চা হয় নেকি? বাকীবিলাকৰ মই নামেই নলওঁ, চৰ্চা হয় নেকি? ভূপেন বৰা ইতিহাস হ'বলৈ বেছি দিন নাই। গতিকে ভূপেন বৰাও ইতিহাস হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক যে ইমানবোৰ যে গালি পাৰি থৈছিলে, পইচাও দিছে, গালিও খাইছে, হিমন্ত বিশ্ব শৰ্মাক সোধাই আহিব নেকি তেওঁক? হিমন্ত বিশ্ব শৰ্মাই তাৰ হিচাপ নল'ব নেকি যে কোটি কোটি টকাও দিছে, গালিও খাইছে, এতিয়া তেওঁৰ নিজৰ লেকামত ঘোঁৰা বান্ধি ল'লে, এতিয়া কেনেকৈ হিচাপ ল'ব লাগে? হিমন্ত বিশ্ব শৰ্মাই হিচাপ ল'ব। হিজ পলিটিকেল ডেইজ আৰ নাম্বাৰ্ড। আপোনালোকে কবিতা লিখিলে আপোনালোকে কেছ দিয়ে, আমাৰ ওপৰত আপোনালোকে কেছ দিয়ে, আপোনালোকৰ CID পঠাই আমাৰ ওপৰত কেছ দি পেলাই ভূপেন বৰাই কোৱা কথাত আমাক কেছ দিয়ে। তেতিয়া তেনেকুৱা এজন অপৰাধী, তেনেকুৱা এজন মানুহক আপোনালোকে চৰিত্ৰহীন বুলি সজাই আজি কেনেকৈ বাজপেয়ী ভৱনত সোমালে? এক বৃহৎ প্ৰশ্ন অসমৰ ৰাইজৰ কাৰণে আমি পঠালোঁ। বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই গ'লে চৰিত্ৰহীন নহয়, কংগ্ৰেছত থাকিলে চৰিত্ৰহীন হয়। সেইকাৰণে পুলিচক এটা কথা ক'ব। এতিয়া বাজে কেইটা? 7:30মান বজাত জুবিন ক্ষেত্ৰৰ আন্ধাৰ। জুবিন ক্ষেত্ৰ আন্ধাৰ হৈ আছে, ভাবক। লাজ পাব লাগিছিলে আমাৰ অসম চৰকাৰে। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ আছোঁ,
আপুনি কেইদিনমানৰ আগত নিজেই কৈছিলে আপুনি জুবিন অনুৰাগী বুলি। ময়ো জুবিন, আমিও জুবিন। গৰু চোৰ কিছুমানে ৰাস্তাত আহি পেলাই আন্দোলন কৰিছিলে জুবিনক ন্যায় দিবলৈ, জুবিন দাক ন্যায় দিবৰ কাৰণে। ক'ত গ'ল? আৰে এই জুবিন ক্ষেত্ৰখন এনেকৈ ভালকৈ বনাই দেখুৱাওকচোন আপোনালোকে। ডাঙৰ ডাঙৰ পোষ্টাৰ হোল্ডিং লগোৱাতকৈ, পূৰা গুৱাহাটী চিটিক বা বাহিৰত হোল্ডিং লগোৱাতকৈ, পোষ্টাৰ লগোৱাতকৈ আপোনালোকে জুবিন ক্ষেত্ৰখন অকণমান সুন্দৰ কৰি একদম ধুনীয়াকৈ সজাই দেখুৱাওক। জুবিন ক্ষেত্ৰৰ কাষৰ ৰাস্তাটো আপোনালোকে ভালকৈ বনাই দেখুৱাওক। তেতিয়া চাওঁ আপোনালোকৰ মন্ত্ৰী MLAৰ ক্ষমতা কি, তেতিয়া কম ৱাহ 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 কিবা এটা কৰিছে আমাৰ জুবিনদাৰ কাৰণে। আচৰিত। আজি গৰিমা বৌয়ে আজি আহি পেলাই কমেণ্ট পোষ্টত লিখিবলগীয়া হৈছে জুবিন ক্ষেত্ৰখন এনেকুৱা কৰিলে বুলি। জুবিনে এনেকুৱা কি কাম কৰিলে আজি আন্ধাৰত ৰাখিছে? কি দুখ কৰিছে জুবিন দাই? আজি বৌয়ে পোষ্ট লিখিবলগীয়া হৈছে। পোষ্টটো দেখি সঁচাকৈ বেয়া লাগিছে। কোনোবাই এতিয়া মোক বহুত অসংখ্য কথা ক'ব। মই এতিয়া ৰাজনীতি, মই কোনো দলত নাই, ঠিক আছে। মই যি বেয়া দেখি মই তাত কমেই। আপোনালোকে তাত মোক বেয়াকৈ কমেণ্ট কৰক নকৰক মতলব নাই। জুবিন ক্ষেত্ৰখন আন্ধাৰ বুলি দেখাৰ পাছতহে সঁচাকৈ এই কলিজাত সঁচাকৈ লাগি গৈছে। কেনেকুৱা হ'ব পাৰে? ডাঙৰ ডাঙৰ হোল্ডিং লগোৱাৰ কাৰণে মানুহে কোটি কোটি টকা খৰচা কৰিব পাৰে, কিন্তু জুবিন ক্ষেত্ৰখন আজি 5 মাহে অকণমান ঠিক কৰিব নোৱাৰিলে। ছি, ধিক্কাৰ ধিক্কাৰ দিছোঁ। তেনেকুৱা নালাগে, তেনেকুৱা আমাক। বেলেগক কি লাগে কি নালাগে নাজানো, অপেন কৈছোঁ। মইতো একেবাৰে মই একদম বেয়া পোৱা হৈছোঁ আৰু সঁচাকৈ কৈছোঁ। কয় নহয় ব্যৱহাৰে চব থাকে বুলি। হিমন্ত মামাক আগতে খুব ভাল পাইছিলোঁ, কিন্তু কিছুমান ব্যৱহাৰৰ কাৰণে খুব বেয়া পাইছোঁ। আৰু জুবিন দাৰ কাৰণেতো জুবিন দাক আৰুৱে বেয়া পোৱা হ'লোঁ মই, সঁচা কথা কৈছোঁ।